হাই এভৰিৱান তুমি যে নিজৰ ওপৰত হিলিং কৰি আছা কেনেকৈ গম পাবা হয়নে যে হিলিং ৱৰ্কটো কাম কৰিছেনে নাই তো আজি এইটো ভিডিঅ' কিছুমান চাইন্সৰ বিষয়ে ক'ম যে তুমি যে হিলিং কৰি আছা সেইটো কাম দিছে অ'কে তো ফাৰ্ষ্ট পইণ্টটো হৈছে ফাৰ্ষ্ট চাইনটো হৈছে তুমি তোমাৰ পাষ্টৰ লগত বহুত পিছ থাকা অ'কে তো মই ইয়াত কি ক'ব বিচাৰিছোঁ তোমাৰ যদি কিবা এনেকুৱা পাষ্টৰ ট্ৰমা আছিলে লাইক যদি এক্সাম্পল দিওঁ তোমাৰ লগত বোলে বহুত বেয়াকৈ কাৰোবাৰ লগত কাজিয়া হৈছিলে অ'কে আৰু বোলে তুমি হিলিং ৱৰ্ক নকৰা আগত সেইটো কথা বোলে মনত পেলালে তোমাৰ বহুত বেয়া ফিল হয় খং উঠে হয়নে নহয় তো যেতিয়া তুমি নিজৰ ওপৰত হিল কৰা ন তো সেই যোনটো ইনচিডেণ্ট হিলিং নকৰা আগত তোমাৰ যেনেকৈ ভিতৰত অলপ খেলি মেলি ট্ৰিগাৰ কৰে নে নকৰে তো যেতিয়া তুমি নিজৰ ওপৰত হিলিং কৰা ন সেইটো মনত পেলালেও তোমাৰ ইমান বেয়া ফিল খং নুঠে অ'কে যেতিয়া তুমি হিলিং কৰি থাকা ন পুৰা ট'টেলি যেতিয়া হিল হৈ যায় তেতিয়াতো বেলেগ হয় বাৰু সেইটো মই ছেপাৰেটকৈ মই ভিডিঅ' বনাম তো যেতিয়া তুমি মানে হিলিং পাথত আহা আৰু তেতিয়া কি হয় ন সেই ইনচিডেণ্টটো মনত পেলালেও তোমাৰ ইমান ট্ৰিগাৰ নহয় মানে ভিতৰত অ'কে মানে পিছ থাকা সেই পাছটোৰ সেই কথা মনত পেলালে যেনেকুৱা ৰিলেটেড নহয় মই জাষ্ট এক্সাম্পলহে দিছোঁ সেইটো হেৰিটোৰ তো ফাৰ্ষ্ট চাইনটো আছিলে তুমি তোমাৰ পাষ্টৰ লগত বহুত পিছ থাকা অ'কে যেনেকুৱাই যি ইনচিডেণ্ট নাছিলে পাষ্টত তো ছেকেণ্ড হৈছে তুমি ইজিলি একচেপ্টেঞ্চ মুডত আহি যোৱা অ'কে আগত যেনেকৈ কিছুমান কথা মনত পেলালে ৰেজিষ্ট কৰা ন কিয় আহিছে ই ফিল নকৰোঁ তেনেকুৱা হৈছিলে নে নাই আগত হিলিং ৱৰ্ক ষ্টাৰ্ট নকৰা আগত তো যেতিয়া তুমি হিলিং ষ্টাৰ্ট কৰা ন তো তুমি পূৰা একচেপ্টেঞ্চ মুডত আহি যোৱা মানে যেনেকুৱাই যি ইনচিডেণ্ট হোৱা নাছিলে তোমাৰ লগত হৈছিলে তো তুমি পূৰা ট'টেলি একচেপ্ট কৰা তাক ৰেজিষ্ট নকৰাই অ'কে ছেকেণ্ড পইণ্টটো সেইটো হয় থাৰ্ড পইণ্টটো হৈছে তুমি ইজিলি বা কুইকলি তুমি ক্ষমা কৰি দিয়া ফৰগিভ কৰি দিয়া এতিয়া ক্ষমা কাক কৰা সেই ইনচিডেণ্টটোক ক্ষমা কৰা তুমি বা তোমাৰ সেই ইনচিডেণ্টটো যোন মানুহে কৰিছিলে অ'কে তো তাহাঁতক তুমি ইজিলি বা কুইকলি তুমি ক্ষমা কৰি দিয়া কিন্তু যেতিয়া তুমি হিলিং কৰা নাছিলা তাহাঁতক ক্ষমা কৰিব পাৰিছিলা জানো পৰা নাছিলে হয় নাই যোন মানুহে তোমাৰ লগত সেই ইনচিডেণ্টটো কৰিছিলে তো মনত পেলালে তোমাৰ খং উঠে হয়নে নহয় হিলিং নকৰা আগত তো যেতিয়া তুমি হিলিং কৰা ন তো তোমাৰ লগত যোনে যি ইনচিডেণ্ট কৰা নাছিলে মানে কৰিছিলে সেই মানুহজনকো বা মানুহজনীকো মই ইয়াত জেণ্ডাৰ হেৰি নকওঁ বাৰু যোন পাৰ্চনে কৰা নাছিলে তুমি তেওঁক ন ইজিলি ফৰগিভ কৰা বুজি পাইছা না আগততো অলপ টাইম লাগিছিলে এতিয়া কিন্তু পূৰা ইজিলি মানে ফৰগিভ কৰি দিয়া ক্ষমা কৰি দিয়া আৰু সেইটো হৈছে থাৰ্ড চাইন তো এতিয়া ফ'ৰ্থ চাইনটো হৈছে তুমি তোমাৰ সেই পাষ্টৰ ইম'শ্যনছখিনি যে আগতে ফিল কৰিবলৈ তুমি ভয় কৰিছিলা হিলিং ষ্টাৰ্ট কৰাৰ পিছত তুমি ভয় নকৰা তুমি তোমাৰ ইম'শ্যনছখিনি ফিল কৰিবলৈ আগতে যেনেকৈ ভয় কৰিছিলা এতিয়া কিন্তু ভয় নকৰা আহিলেও তুমি একচেপ্ট কৰা অঁ মোৰ খং উঠিছে বা বেয়া লাগিছে বা জেলাচি ফিল হৈছে তুমি ট'টেলি একচেপ্ট কৰা ভয় নকৰা যে কিয় মোৰ এনেকুৱা ফিল হৈছে আগতেতো হৈছিলে হয় নাই যেতিয়া তুমি হিলিং ৱৰ্ক ষ্টাৰ্ট কৰা নাছিলা তেতিয়াতো হৈছিলে যে কিয় মোৰ এনেকুৱা ফিল হৈছে মই ফিল নকৰোঁ ছাপ্ৰেষ্ট কৰি থৈ দিওঁ নে নাই হয়নে নহয় তো যেতিয়া তুমি হিলিং ষ্টাৰ্ট কৰা ন তো সেই যোনটো ছাপ্ৰেষ্ট কৰিছিলা ইম'শ্যনছখিনি সেইবোৰ নকৰা ইজিলি মানে ভয় নকৰাকৈ তুমি একচেপ্ট কৰা বা ফিল কৰা সেই ইম'শ্যনছখিনি যেনেকুৱাই যি ইম'শ্যনছ নহওক আমাৰ যিমান ইম'শ্যনছ আছে তুমি ভয় নকৰাই ফিল কৰিবৰ কাৰণে অ'কে সেইটো হৈছিলে ফ'ৰ্থ চাইন এতিয়া ফিফ্থ চাইনটো কি হয় তুমি যেতিয়া ইম'শ্যনেলি হিল কৰা বা হিল হোৱা তেতিয়া ন ইচ এণ্ড এভৰি মুমেণ্টৰ প্ৰতি তুমি বহুত গ্ৰেটিটিউড ফিল কৰা ইচ এণ্ড এভৰি মুমেণ্টৰ প্ৰতি গ্ৰেটিটিউড বুলি ক'লে
তুমি দিন এটা ষ্টাৰ্ট কৰিছা হয় নাই, সেই দিনটোৰ প্ৰতিও তুমি এটা গ্ৰেটিটিউড মানে ফিল কৰা বা শ্ব' কৰা, বা গডক তুমি গ্ৰেটিটিউড ফিল কৰা, মানে যে থেংক ইউ যে মই নতুন দিন এটা দেখা পাইছোঁ। কিন্তু যেতিয়া তুমি হিলিং ষ্টাৰ্ট নকৰা ন, তোমাৰ সেই গ্ৰেটিটিউড যেনেকৈ একচেপ্টেঞ্চ মোডটো আহিলে যে, তো যেতিয়া তুমি হিলিং কৰা তেতিয়া তোমাৰ গ্ৰেটিটিউড ভাৱটো বেছি আহে। প্ৰত্যেকটো বস্তু, প্ৰত্যেকটো ক্ষণৰ প্ৰতি ন তোমাৰ এটা গ্ৰেটিটিউড আহে অ'কে, যে এতিয়া যে মই উশাহ ল'ব পাৰিছোঁ সেইটোৰ প্ৰতিও তুমি গ্ৰেটিটিউড ফিল কৰা। তুমি যে চকুৰে দেখা পাইছা, কাণেৰে যে শুনা পাইছা, সেইটোৰ প্ৰতিও তুমি গ্ৰেটিটিউড ফিল কৰা। মানে ইচ এণ্ড এভৰি ম'মেণ্ট তোমাৰ লাইফত যদি কিবা সৰুকৈও কিবা এটা যদি ভাল হৈছে, সেইটোৰ প্ৰতিও তুমি গ্ৰেটিটিউড ফিল কৰা। কিন্তু যেতিয়া তুমি নিজৰ ওপৰত হিলিং নকৰা ন, তেতিয়া তুমি একো বস্তু বা একো ক্ষণৰ প্ৰতি বা মমেণ্টৰ প্ৰতিও তুমি গ্ৰেটিটিউড ফিল নকৰা কিন্তু। অ'কে, তো সেই 5টা চাইন আছিলে। তো সেই 5টা চাইনখিনি যদি তোমাৰ লগত মিলিছে, তেতিয়া মানে তুমি হিলিং পাথত পূৰা ভালকৈ গৈ আছা। অ'কে, তো সদায় হিলিং কৰিবা। আৰু মই আগৰ এটা ভিডিঅ'ত নে 2টাত কৈছিলোঁ নেকি ন, হিলিংটো সেইটো নহয় যে মই ইয়াত ষ্টাৰ্ট কৰিছোঁ, মই এটা ডেষ্টিনেশ্যন পাব লাগিব। বুজি পাইছা নাই? যেনেকৈ আমি জাৰ্ণিত যদি যাওঁ, এটা জেগাৰ পৰা ষ্টাৰ্ট কৰোঁ, কিন্তু এটা জেগাত আমি পাই যাওঁ নে নাযাওঁ। কিন্তু হিলিং তেনেকুৱা নহয় আকৌ, তাৰ কোনো ডেষ্টিনেশ্যন নাই যে আজি মই ইয়াত ষ্টাৰ্ট কৰিছোঁ তো মোৰ এণ্ডিং ইয়াত হ'ব। তুমি যেতিয়ালৈকে জীয়াই আছা এই পৃথিৱীখনত, তুমি তেতিয়ালৈকে নিজৰ ওপৰত হিলিং কৰিবই লাগিব। বুজি পাইছা? কাৰণ আমি ডেইলি লাইফত ইমান চিটুৱেশ্যন ফেচ কৰোঁ হয় নাই, ভাল চিটুৱেশ্যন, বেয়া চিটুৱেশ্যন ফেচ কৰোঁ নে নকৰোঁ। আৰু চব মানুহে ফেচ কৰিবই। তুমি যিমান স্পিৰিচুৱেলি হাই হৈ গৈ আছা, তেওঁ তুমি ফেচ কৰিবাই তোমাৰ লাইফত এনেকুৱা চিটুৱেশ্যন যোনটো নেকি তোমাৰ ভাল নালাগে। অ'কে, আৰু সেইটোৱে লাইফ হয়। লাইফত বহুত নিগেটিভ আৰু পজিটিভ দুটাকে আমি সমানে নিব লাগিব। বুজি পাইছা নাই? পজিটিভ যদি অলপো বেছি হৈ যায়, নিগেটিভিটি আহিবই তোমাৰ লাইফত। সেইটো নহয় যে সদায় আমি পজিটিভ হৈ থাকিম বা সদায় নিগেটিভ হৈ থাকিম, তেনেকুৱা নহয়। বেলেঞ্চত অনাৰ কামটো তোমাৰ হয়। বুজি পাইছা নাই? আৰু যোনসকলে নিগেটিভিটি চিটুৱেশ্যন ফেচ কৰিছা, নাভাবিবা যে তোমাৰ লাইফত পজিটিভিটি আহিব, কিন্তু তোমালোকে নিজৰ ওপৰত কাম কৰিব লাগিব। বুজি পাইছা? নিজে নহয়, তুমি নিজৰ ওপৰত কাম কৰিলেহে তোমাৰ আউটাৰ ৱৰ্ল্ডখন ঠিক হ'ব। বুজি পাইছানে? মই আগৰ কিছুমান ভিডিঅ'টো কৈছোঁ চাগে হয় নাই, তোমাৰ ইনাৰ ৱৰ্ল্ডখন যেনেকুৱা হ'ব, আউটাৰ ৱৰ্ল্ডখনো তেনেকুৱাই হ'ব। তোমাৰ যদি ইনাৰ ৱৰ্ল্ডখনত বহুত নিগেটিভিটিৰে ভৰি আছে, তো তোমাৰ বাহিৰা ৱৰ্ল্ডখনতো তুমি নিগেটিভিটিয়ে দেখা পাবা। আৰু তুমি যেতিয়া নিজৰ ওপৰত হিলিং কৰি এটা মানে কেনেকৈ ক'ম, ভাল লেভেল অফ ৱৰ্ড বিচাৰি পোৱা নাই নহয়, কি ক'ম, মানে নিজৰ ওপৰত যেতিয়া হিল কৰি এক্সকিউজ মি, যেতিয়া তুমি নিজৰ ওপৰত হিল কৰা ন, নিজে গম পাই যাবা তোমাৰ আউটাৰ চিটুৱেশ্যনছখিনি বহুত বেলেগ হৈ যায়। কিন্তু সেইটো নহয় যে লাইফত নিগেটিভিটি নাহিব, তেতিয়াও আহিব, কিন্তু তুমি সেইটো ইজিলি হেণ্ডেল কৰিব পাৰিবা। আগতে যেনেকৈ ৰেজিষ্ট কৰিছিলে ন, কিয় এনেকুৱা হৈছে, হিলিং কৰাৰ পিছত তোমাৰ সেই মানে নিগেটিভ চিটুৱেশ্যনছখিনিও তোমাৰ কাৰণে এটা মানে তুমি নিজে এনেকৈ ভাবিবা যে এইটো মোৰ কিবা গ্ৰ'থৰ কাৰণেই হৈছে। তুমি তেনেকুৱা ফিল কৰিবাই। আৰু যেতিয়া হিলিং এণ্ড অল সেইবোৰ ষ্টাৰ্ট নকৰা ন, তো চব বাহিৰৰ বেয়া চিটুৱেশ্যনবোৰ, নিগেটিভ চিটুৱেশ্যনবোৰ তুমি প্ৰব্লেমে ভাবা, তুমি এটা ভিক্টিম মোডত গুচি যোৱা। আৰু যেতিয়া তুমি নিজৰ ওপৰত হিলিং কৰা হয় নাই, তেতিয়া তুমি এটা ৱেৰিয়াৰ হৈ যোৱা, যে যি আহে আহক, মই ফাইট কৰিবলৈ ৰেডি আছোঁ। বুজি পাইছা নাই? তেতিয়া গম পাবা যে তুমি ৰাইট পাথত আছা, মানে তোমাৰ হিলিঙে কাম দিছে। তেতিয়াই গম পাই যাবা, যেতিয়া তুমি সেই ৱেৰিয়াৰ মোডত আহিবা। যদি ভিক্টিম মোডত এতিয়াও আছা যে চব মোৰ লগতে হৈছে, মোৰ লাইফতে এনেকুৱা হৈছে, তো তুমি এইটো ভিক্টিম মোডত আছা। অ'কে, তো সেই 5টা চাইনখিনি চাবা, যদি মিলিছে গম পাইছা মানে ভালকৈ তুমি হিলিং জাৰ্ণিত গৈ আছা মানে। অ'কে, আৰু হিলিং কৰিবলৈ বাদ নিদিবা। এই পৃথিৱীত যেতিয়ালৈকে আমি জীয়াই আছোঁ, আমি নিজৰ ওপৰত কাম কৰিবই লাগিব। বুজি পাইছা? ঠিক আছে, থেংক ইউ।